এতিয়া সমগ্ৰ অসমৰ যি ছবিগৃহ আছে সেই ছবিগৃহত চলি আছে কেৱল অসমীয়া সিনেমা নাইবা জুবিন গাৰ্গৰ শেষৰটো নাইবা সপোনৰ ছবি ৰৈ ৰৈ বিনালে কিন্তু ৰৈ ৰৈ বিনালে এই ছবিখনক লৈ এজন যুৱকে যি কাণ্ড কৰিছে সেই কাণ্ড দেখিলে নাইবা শুনিলে আপুনিও ক্ষোভত জ্বলি পৰি মৰিব কিয়নো সেই গৰাকী ব্যক্তিয়ে যি কাণ্ড কৰিছে কোনো নুহুৱা নুপুজা ঘটনা এক কাণ্ড কৰিছে যি ঘটনা এক চাঞ্চল্যৰ সৃষ্টি কৰিছে এই মুহূৰ্তত কিয়নো সেই গৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ যি সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ এটা 5 মিনিট 18 ছেকেণ্ডৰ এটা ক্লিপ তেখেতে নিজৰ মোবাইলত বন্দী কৰিছিল আৰু বন্দী কৰাৰ পিছত নিজৰ সামাজিক মাধ্যমত তেখেতে 5 মিনিট 18 ছেকেণ্ডৰ এটা অংশ নিজৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে আৰু তাৰ পিছতেই কিন্তু সামাজিক মাধ্যমত তেখেতক বহুতেই ট্ৰল দিয়া আৰম্ভ কৰিছে কিয়নো ইতিমধ্যে জুবিন গাৰ্গৰ যি সপোনৰ নাইবা শেষৰটো ছবি ৰৈ ৰৈ বিনালে চোৱাৰ পিছত ছবিগৃহৰ পৰা ওলোৱাৰ পিছত একাংশ যিসমূহ জুবিন অনুৰাগী আছে শ জুবিন অনুৰাগীসকল বাহিৰলৈ ওলাই চকুলুটুকি বাহিৰলৈ ওলাই আহিব লগা হৈছে হুকত ভাঙি পৰিছে চাৰিওফালে কিন্তু সেই সময়তেই কিন্তু জুবিন গাৰ্গৰ নাম লৈ নাইবা নিজকে জুবিন অনুৰাগী বুলি কৈ এগৰাকী যুৱকে নিজৰ সামাজিক মাধ্যমত 5 মিনিট 18 ছেকেণ্ডৰ এটা ভিডিঅ' আপলোড কৰিছে নাম হৈছে যুৱকজনৰ নাম হৈছে পলাশ ৰাজবংশী হিন্দু বুলি নিজৰ ফেচবুক একাউণ্ট এটা আছে আৰু সেই একাউণ্টৰ পৰাই তেখেতে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ শেষৰটো ছবি ৰৈ ৰৈ বিনালে এটা অংশ 5 মিনিট 18 ছেকেণ্ডৰ এটা অংশ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে মই এই মুহূৰ্তত দেখাই আছোঁ এই স্ক্ৰীনত আপোনালোকে দেখা পাইছে এইজন হৈছে পলাশ ৰাজবংশী হিন্দু আৰু এইগৰাকী যুৱকে আপোনালোকে দেখিছে স্ক্ৰীনত যে 5 মিনিট 18 ছেকেণ্ডৰ এয়া স্ক্ৰীনশ্বট দেখাইছোঁ আমি সামাজিক মাধ্যমত নাইবা আমি সেই ভিডিঅ' দেখাবলৈ পৰা নাই কিয়নো কিছু সময় পূৰ্বে তেখেতে নিজৰ একাউণ্টৰ পৰা সেই ভিডিঅ' ডিলিট কৰিছে কেৱল ফটো ৰাখিছে কিন্তু তাৰ পূৰ্বে কিন্তু যি ভিডিঅ' দিছিল আপলোড সেই তাৰ স্ক্ৰীনশ্বট লৈছিলোঁ আমি আৰু সেই স্ক্ৰীনশ্বট আমি দেখাম এয়া হৈছে তেখেতে 5 মিনিট 18 ছেকেণ্ডৰ এটা যি ভিডিঅ' আপলোড কৰিছিলে সেই ৰৈ ৰৈ বিনালে এটা অংশ আপলোড কৰিছিলে সেই অংশ আমি দেখাইছোঁ এয়া হৈছে যি পলাশ ৰাজবংশী নামৰ এই যুৱকে আৰু এই পলাশ ৰাজবংশী হৈছে যি ভৱেশ কলিতা আৰু ভৱেশ কলিতাৰ নাইবা বিজেপিৰ এজন নাইবা ভৱেশ কলিতা তেখেতৰ অতিকৈ ঘনিষ্ঠ নাইবা ভৱেশ কলিতাৰ আহ্বান মৰ্মে সেই ছবিগৃহত তেখেতে আহিছিল আৰু তাৰ পিছতেই 5 মিনিট 18 ছেকেণ্ডৰ যি ভিডিঅ' সেই ভিডিঅ' আপলোড কৰিছিলে আপোনালোকে দেখিছে এয়া প্ৰায় হাজাৰ নাইবা শ লোক হাজাৰ লোক ইতিমধ্যে ছবিগৃহৰ পৰা ওলাই আহি কান্দোনত ভাঙি পৰিছে যে সকলোৱে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আৰু নাই নাইবা আমি বাইট সহকাৰে লৈছিলোঁ নাইবা নিউজ আমি ৰিপৰ্টিঙত গৈছিলোঁ আমি তেতিয়াও আমি বাইট সহকাৰে লৈছিলোঁ যে তেতিয়াও সকলোৱে কৈছিল যে জুবিন গাৰ্গ আমাৰ মাজত যে নাই সেয়া কোনো মানি ল'ব পৰা নাই কিন্তু সেই সময়তে কিন্তু যি আচৰিত কাণ্ড কৰিছে এইগৰাকী যুৱক যি পলাশ ৰাজবংশী সেই পলাশ ৰাজবংশী হিন্দু নামৰ এই যুৱকজনে যি কাণ্ড কৰিছে এতিয়া সামাজিক মাধ্যমত বহুত ট্ৰল খাইছে আমি সেই তাৰ কমেণ্টসমূহ আমি শুনাই ল'ব বিচাৰিছোঁ নে তাৰ পূৰ্বে আমি পলাশ ৰাজবংশীয়ে ফেচবুকত যি ভিডিঅ' আপলোড দিছিলে সেই ভিডিঅ' আপলোড কৰোঁতে কেপশ্যনত কি লিখিছিলে আমি আপোনালোকক এই স্ক্ৰীনত দেখাই দিছোঁ আৰু মই পঢ়ি গৈছোঁ তেওঁ লিখিছে জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে চিনেমাখন চাই চকু পানী ৰখাব নোৱাৰিলোঁ গোটেই চিনেমা হলটো মাথো কেৱল কান্দোন কি ল'ৰা কি ছোৱালী সঁচাই এক বুজাব নোৱাৰা দুখে আৱৰি ৰাখিছে আজি অসমবাসীক আই মিছ ইউ জুবিনদা হয় নিশ্চয়কৈ কেৱল আপুনি নহয় সমগ্ৰ অসমবাসীয়ে কান্দোনত ভাগি পৰিছে সকলোৱে মিছ কৰিছে জুবিনদাক কিয়নো জুবিন গাৰ্গ যদিও নাই আমাৰ মাজত তথাপিও আজি এই অন্তিমখন ছবি চাই কিন্তু প্ৰায় শতাধিক লোক শোকত ভাগি পৰিছে কিয়নো জুবিন গাৰ্গৰ এই ৰৈ ৰৈ বিনালে চিনেমাখন আছিল তেওঁৰ সপোনৰ ছবি আৰু সেই সপোনৰ ছবিখন চাই আজি বাহিৰলৈ ওলাই আহিব লগা হৈছে কান্দোনত এনেধৰণে ভাঙি পৰি বাহিৰলৈ ওলাই আহিব লগা হৈছে আৰু সেই সময়ত এনেধৰণৰ কাণ্ড কৰিছে যি ভৱেশ কলিতা নাইবা বিজেপিৰে তেওঁ এজন যি পলাশ ৰাজবংশী ভৱেশ কলিতাৰ অতিকৈ ঘনিষ্ঠ এইজন যি পলাশ ৰাজবংশী আৰু তেখেতে এই সামাজিক মাধ্যমত এই ভিডিঅ' আপলোড কৰিছে আৰু তাৰ পিছতে কিন্তু একাংশ লোকে তেখেতক কমেণ্ট যোগে বৰ বেয়াকৈ গালিও পাৰিছে নাইবা যি কমেণ্টত যি দিছে আমি এই মুহূৰ্তত মই আপোনালোকক এই স্ক্ৰীনত দেখাব বিচাৰিছোঁ ইয়াত চাওক প্ৰথমতে আছে ৰিপৰ্ট মাৰ চবে এই একাউণ্ট বেয়া কাম কৰিলে এইটো ৰিপৰ্ট মাৰ তোৰ মাথাত
মাল নাই নেকি নাজানো নেকি প্ৰথম দিনাই যে আপলোড কৰিছ এইসমূহ এতিয়া স্ক্ৰীনত আপোনালোকে দেখিছে কমেণ্ট খুব লেতেৰা কমেণ্ট কৰিছে খুব বেয়াকৈ গালি পাৰিছে কিয়নো তেখেতে কামেই তেনেকুৱা কৰিছে আৰু আছে মাথা নষ্ট কৰিব ইহঁতে ডিলিট কৰ আৰু আছে নেক্সট স্ক্ৰীনত মই দেখাব বিচাৰিম ডিলিট কৰ ভিডিঅ' কেইটা ডিলিট কৰা জুবিন দাই এইটো কাম কৰিব মানা কৰিছিল কেছ দিব কোনোবাই ভিডিঅ' কৰিবলৈ বাৰে বাৰে মানা কৰাৰ পিছতো কিয় কৰিছে কথাবিলাক বুজি নাপায় নেকি আপোনালোকৰ স্ক্ৰীনত দেখাই আছোঁ এইসমূহ হৈছে তেখেতে ভিডিঅ' আপলোড কৰাৰ পিছত যি কমেণ্ট দিছিলে সেই কমেণ্টসমূহ মই পঢ়ি শুনাই গৈছোঁ আৰু আপোনালোকে স্ক্ৰীনত চাই যাওক এয়া দেখিছে ভিডিঅ' কৰাৰ কাৰণ এটা মোক বুজাই দিয়ক ডোণ্ট আপলোড প্লিজ অনুগ্ৰহ কৰিছে যে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব নালাগে বুলি একাংশই এই কমেণ্ট যোগে তেখেতক নাইবা একাংশ যিসমূহ এনেধৰণৰ যদি ভিডিঅ' আপলোড যদি কোনোবাই কৰিছে এনেধৰণৰ লোকক কিন্তু অনুগ্ৰহ কৰিছে বহুতেই যে ডোণ্ট আপলোড প্লিজ বুলি কৈছে আৰু ভিডিঅ' কিহৰ লিগেল একশ্যন হ'ব কিন্তু ডিলিট দ্য ভিডিঅ' আৰু আসাম পুলিচত টেগ কৰি লিখা হৈছে ইয়াতে প্লিজ টেক একশ্যন ইমিডিয়েটলি বাৰে বাৰে কৈ থকাৰ পিছত কিহৰ বাবে ভিডিঅ' বনাই এৰি দিব লাগে ভিডিঅ' যদি কৰি স্মৃতি হিচাপে ৰাখে তেন্তে একো নাই ভিডিঅ' কৰি কিয় এৰি দি আছা ডিলিট কৰা এইসমূহ কমেণ্ট এতিয়া সামাজিক মাধ্যমত নাইবা তেখেতৰ যি একাউণ্টৰ পৰা এনেধৰণৰ যি ভিডিঅ' আপলোড কৰা হৈছিল 5 মিনিট 18 ছেকেণ্ডৰ লগতে ফটো দিছে কোনো আপত্তি নাই কিন্তু ভিডিঅ' যি 5 মিনিট 18 ছেকেণ্ডৰ দিছিলে বাৰে বাৰে অনুগ্ৰহ কৰাৰ পিছতো কিন্তু 5 মিনিট 18 ছেকেণ্ডৰ যি ভিডিঅ' দিছিলে তাৰ পিছতে কিন্তু একাংশ লোকে তেখেতক ট্ৰল কৰা আৰম্ভ কৰিছে নাইবা সামাজিক মাধ্যমত অনুগ্ৰহ কৰিছে যে তেনেধৰণৰ ভিডিঅ' আপলোড কৰিব নালাগে আৰু এইগৰাকী হৈছে যে ভৱেশ কলিতা নাইবা বিজেপিৰ একেবাৰে ঘনিষ্ঠ যি হ'ল যি পলাশ ৰাজবংশী হিন্দু এইজনে হৈছে যি দিগন্ত কলিতাৰ একেবাৰে ঘনিষ্ঠ আৰু তেখেতৰ অনুগ্ৰহ মৰ্মে তেখেতে এই ছবি গৃহত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছতে কিন্তু এই 5 মিনিট 18 ছেকেণ্ডৰ ভিডিঅ' আপলোড কৰিছে এনেধৰণৰ ভিডিঅ' যদি ক'ৰবাত আপলোড হৈছে তেনেধৰণৰ তাৰ বিৰুদ্ধে কিন্তু বহুতেই কিন্তু এতিয়া এই বিৰুদ্ধে মাত মাতিছে কিয়নো প্ৰিয় শিল্পীগৰাকীৰ নাইবা জুবিন গাৰ্গৰ সপোনৰ ছবি নাইবা শেষৰটো ছবি আছিল এই ৰৈ ৰৈ বিনালে আৰু সেই ৰৈ ৰৈ বিনালে চাবলৈ এতিয়া হাজাৰ লোক ছবিগৃহত উপস্থিত হৈছে আৰু তাৰ এই ছবি উপভোগ কৰাৰ পিছতে বাহিৰলৈ কিন্তু যেতিয়া ওলাই আহিছে চকুত কেৱল চকুলো আৰু তাৰ বাহিৰে যেন একোৱেই নাই নাইবা মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ এই মুহূৰ্তত তেখেতসকলৰ ওচৰত নাইবা তেখেতসকলে অনুভৱ কৰিব পাৰিছে যে জুবিন গাৰ্গ সঁচাকেই আমাৰ মাজত নাই কিয়নো জুবিন গাৰ্গৰ আছিল এয়াই শেষৰটো ছবি যাৰ বাবে আজি হাজাৰ বুঢ়া মেথা ডেকা গাভৰু সকলোৱে ওলাই আহিছে এই ছবিখন উপভোগ কৰিবলৈ কিন্তু এনেধৰণৰ যিসমূহ কাণ্ড যি এই কুকাণ্ডক লৈ পিনে কিন্তু একাংশই কিন্তু সামাজিক মাধ্যমত এতিয়া ক্ষোভ উজাৰিছে বহুতেই এনেধৰণৰ কমেণ্ট কৰিছে যে যিসমূহ অনুগ্ৰহো কৰিছে যে এনেধৰণৰ ভিডিঅ' আপলোড কৰিব নালাগে কিয়নো এয়া আছিল জুবিন গাৰ্গৰ শেষৰটো ছবি আৰু জুবিন গাৰ্গক লৈ পিনে আচলতে সকলোৱে এটা সপোন দেখিছিল যে জুবিন গাৰ্গক নাইবা জুবিন গাৰ্গে বহুখিনি অসমবাসীৰ বাবে যিখিনি কৰি থৈ গৈছিল সেইসমূহ লৈ পিনে জীয়াই থকাৰ ভৱিষ্যত দিনত জীয়াই থকাৰ প্ৰয়াস কৰাৰ এটা যি সপোন দেখিছিল তাক লৈ যদি এনেধৰণৰ যিসমূহ কাণ্ড কৰে কুকাণ্ড কৰে এনেধৰণৰ যি কাণ্ড হোৱাৰ পিছতে কিন্তু একাংশ অনুৰাগী এতিয়া ক্ষোভ উজাৰিছে নাইবা অনুগ্ৰহ কৰিছে যে এনেধৰণৰ ভিডিঅ' আপলোড কৰিব নালাগে এনেধৰণৰ যিসমূহ ভিডিঅ' আপলোড কৰিছে চাওক কেনেধৰণৰ 5 মিনিট 18 ছেকেণ্ডৰ 1 মিনিট 2 মিনিট নহয় 19 ছেকেণ্ড 2 ছেকেণ্ড 5 ছেকেণ্ডৰ নহয় প্ৰায় 5 মিনিট 18 ছেকেণ্ডৰ ভিডিঅ' আপলোড কৰিছে কি সাহস কি দুঃসাহস বুলি ক'ব লাগিব আচলতে যি সময়ত জুবিন গাৰ্গক লৈ পিনে সকলোৱে কান্দোনত ভাঙি পৰিছে এই ছবিখন চাই ৰোমন্থন কৰিছে জুবিন গাৰ্গক কিন্তু এইজন যুৱকৰ কাণ্ড যদি আপোনালোকে চাই হয়তো ইতিমধ্যে গম পাইছে কেনেধৰণৰ কি কাণ্ড কৰিছে কিয়নো যি কাণ্ডক লৈ ইতিমধ্যে একাংশই ক্ষোভ উজাৰিছে আৰু আনহাতে কিন্তু এইজন লোকে যি কাণ্ড কৰিছে সেয়া হয়তো আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে যে কিমান এটা বেয়া কাম কৰিছে কিয়নো জুবিন গাৰ্গৰ এই আছিল সপোনৰ ছবি নাইবা অন্তিমখন ছবি ৰৈ ৰৈ বিনালে